মৰিয়নিত কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ প্ৰতিবাদত বিভিন্ন দল সংগঠনৰ সহযোগত সাংবাদিকৰ অৱস্থান ধৰ্মঘট। মৰিয়নি আৰক্ষীয়ে সাংবাদিকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত মৰিয়নি আৰক্ষী জোৱানে দেওবাৰে ৰাতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক সপোন ৰহমান শইকীয়াক। নিশাই সাংবাদিকগৰাকীয়ে বেটেলিয়ন জোৱান দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জোৱান দুজনৰ বিৰুদ্ধে। সাংবাদিক নিগ্ৰহৰ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আটাছু, আপকু, কৃষক মুক্তি সংগ্ৰাম সমিতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি বিভিন্ন দল সংগঠনে। অৱশেষত যোৰহাটৰ আৰক্ষী অধীক্ষক লুনা সোণোৱাল উপস্থিত হৈ সাংবাদিকক তদন্তৰ পিছতে দোষীক শাস্তি দিয়া হ'ব বুলি আশ্বাস দিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কঁঠালগুৰি চাহ বাগিচাত ঘটনা এটা সংঘটিত হৈ গ'ল। উক্ত ঘটনাটোৰ কাৰণে আমাৰ ইয়াৰ স্থানীয় সাংবাদিক সপোন ৰহমান নামৰ সাংবাদিকজনে তাত সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে তাত দুজন চিভিল ড্ৰেছ পৰিধান কৰা দুজন আৰক্ষী বিষয়াই তেওঁক আৰু সাংবাদিক বুলি জানি শুনিও তেওঁক পৰিকল্পিতভাৱে তেওঁক শাৰীৰিকভাৱে অপদস্থ তথা প্ৰহাৰ কৰিছে। এইটো বৰ লজ্জাজনক বিষয় আৰু পোনপ্ৰথমে আমি এই বিষয়টোক লৈ আমি আদিবাসী ছাত্ৰ সন্থাই গৰিহণা তথা ধিক্কাৰ দিছোঁ আৰু উক্ত ঘটনাটো যদি প্ৰশাসন তথা অসম চৰকাৰে উক্ত জোৱান দুজনক যদি উপযুক্ত শাস্তি প্ৰদান নকৰে তেন্তে আমি ঐক্যবদ্ধভাৱে আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। হয়, যোৱাকালি যি ঘটনা ঘটিলে তাৰ বাবে অসম পুলিচে যি ঘটনা ঘটিছে তাৰ বাবে আমি অসম পুলিচক গৰিহণা দিছোঁ। সাংবাদিকে কালি যি ঘটনা ঘটিলে তাৰ নিউজ কৰিব যাওঁতে সাংবাদিকৰ ওপৰত যি বৰ্বৰতাৰে অসম পুলিচে জপে মাৰপিট কৰিছে আমি অসম ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। আৰু লগতে নিৰহ মানুহক তেখেতসকলে মাৰপিট কৰিছে। আৰু যিহেতু অসম পুলিচে মইনি অচিক আমি ফোন কৰিছিলোঁ তাত প্ৰায় 10-15 মিনিট পিছত যোৱাত পাব্লিকে হুলস্থুল কৰাত এজন নিৰহ মানুহক তেখেতে মাৰপিট কৰি থানাত টানি ভৰাই থ'লে, ৰাতি 1টা বজাত থৈ দিছে। আমি দেখিছোঁ অসম চৰকাৰৰ অধীনত থকা নাগালেণ্ড ওচৰ মাটিত যেতিয়া নগা দুৰ্বৃত্ত আক্ৰমণ কৰি অসমৰ মাটি কাঢ়ি নহয় অসম পুলিচ গৈ তাৰ আঁঠু গাড়ী মাফি মাগিবলগীয়া হয়, কিন্তু এটা নিৰহ মানুহে তেওঁলোকে মাৰিব পাৰে, অসমৰ মাটি কাঢ়ি আহিব নোৱাৰে। এইটো আমি তেখেতসকলক সকীয়াই দিছোঁ যে পুনৰবাৰ তেনেধৰণৰ ঘটনা যাতে সংঘটিত নকৰে। আমাৰ যি ঘটনাটো হওঁতে আপুনি তাত আছিল নেকি? হয়, মই নিশ্চয় ওচৰত আছিলোঁ। সাংবাদিকজনৰ কিবা ভুল আছিল নেকি? সাংবাদিকৰ কোনো ভুল নহয়। একচুৱেলি প্ৰশাসনৰ নিজৰ ভুলটো ঢাকিবৰ কাৰণে তেখেতসকলে সাংবাদিকজন প্ৰহাৰ কৰিবলৈ আমি জানিব পাৰিছোঁ, যিহেতু তেখেতসকলে নিৰহ মানুহক মাৰপিট কৰিছিলে আৰু সেইটো তেখেতে ভিডিঅ' কৰি আছিলে, তেখেতক মাৰপিট কৰিছিলে। সাংবাদিক বুলি জানি ইণ্টেনশ্যনেলি কৰা যেন তেখেতে নিশ্চয় ড্ৰাইভাৰজনে অলৰেডি কৈছে যে এজন সাংবাদিক হয় আৰু তেখেতে আৰু অসম পুলিচে এজন ড্ৰেছত নথকা ব্যক্তিও তেখেতক পিটিছে বুলি আমি তাৰ চকুত দেখিছোঁ। পোনপ্ৰথমে আচলতে আমি এই ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। আচলতে মৰিয়নিৰ যি সপোন ৰহমান শইকীয়া DY 365ৰ যিজন সাংবাদিকতা তেওঁক আচলতে যিদৰে প্ৰহাৰ কৰিছে, এটা গুণ্ডা টাইপত আহি আৰক্ষী আচলতে যিজন জোৱান আচলতে যিদৰে আহি তেওঁক মানে ঠেলাই হেঁচা কৰি লগতে আমি দেখিবলৈ পাইছোঁ যে কেমেৰাটো যিদৰে চোঁচা মাৰি আহিছে এইটোৱে আচলতে প্ৰমাণ। আচলতে কনিষ্টবলজনে যিজনে চোঁচা মাৰি আহি পিনি আচলতে যে সপোন ৰহমান শইকীয়াৰ যিজন মোবাইলটো টানি নিছে, মোবাইলটো টানি নি যেতিয়া বুটলিবলৈ লৈছে তেতিয়া বেলেগ এজনে চিভিল ড্ৰেছত আহি যিদৰে প্ৰহাৰ কৰিছে আচলতে গুণ্ডা পুহি ৰাখিছে নি তেওঁলোকে। আমি এটা কথা যোৰহাট প্ৰশাসনৰ লগতে আৰু আমি জিলা পৰ্যায়ৰ যিসকল বিষয়া তেওঁলোকক সুধিব বিচাৰিছোঁ, আচলতে গুণ্ডা প্ৰকৃতি আপোনাৰ মানুহে বুজিছে, যিসকল পুলিচ প্ৰশাসন আচলতে সাধাৰণ জনতাক নিৰাপত্তা দিবৰ বাবে ৰাখিছে আপোনালোকে, তেওঁলোকে যদি নিৰাপত্তাভাৱে ভুগিবলগীয়া হয় আচলতে কেনেকুৱা মানুহ আপোনালোকে ৰাখিছে। গতিকে আমি সদৌ টাইমছ যোৰহাট জিলা সমিতিয়ে এটা আপুনি স্পষ্ট কৰি দিব বিচাৰিছোঁ, অতি শীঘ্ৰে যিকেইজন দোষী ব্যক্তি আছিলে তেওঁলোকক উচিত তদন্ত কৰি নিলম্বন কৰিব লাগে আৰু উচিত শাস্তি বিহিবৰ বাবে আমি আহ্বান জনাইছোঁ। বিষয়টো আচলতে এইটো এটা পৰিকল্পিত বিষয়, সকলোৱে এইটো অনুমান কৰিছে আৰু এইটো অতি নিন্দনীয় আৰু ঘৃণনীয়। বিশেষকৈ সাংবাদিকৰ ওপৰত পুলিচৰ বৰ্বৰ অত্যাচাৰ মৰিয়নিত এইটো এটা লজ্জাজনক ঘটনা, যি মৰিয়নি আৰক্ষী বিষয়াৰ দ্বাৰা এইটো সংঘটিত হৈছে। আৰক্ষী বিষয়াই তেখেতৰ নিৰ্দেশত তেখেতে পুলিচক
বিনা ড্ৰেছত চিভিল ড্ৰেছত গৈ পেলাই এজন সাংবাদিকক বুলি গম পোৱাৰ পিছত তেখেতক মাৰধৰ কৰিছে। এইটো অতি লজ্জাজনক আৰু ঘৃণনীয়। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে। মই আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি জনাওঁ যে সাধাৰণ নাগৰিকৰ ইয়াত নিৰাপত্তা ক'ত? যদি এজন সাংবাদিকৰ নিৰাপত্তা নাই, পুলিচে যদি তেখেতক পৰিকল্পিতভাৱে তেখেতক মাৰপিট কৰে, তেখেতক গুণ্ডাৰ দৰে, আৰু ইয়াৰ বাবে গোটেই মৰিয়নি দল সংগঠন ওলাই আহক আৰু সচেতন নাগৰিক ওলাই আহক। কাৰণ এনেকুৱা সাংবাদিক নিৰ্যাতনৰ ঘটনা দেখিবলৈ পোৱা গৈছে। এই ফেচিষ্ট বিজেপি চৰকাৰখনৰ দিনত সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈছে। আজি আমি নিউজত দেখি আছোঁ সকলো জেগাতে সাংবাদিকসকলক তেখেতসকলে টাৰ্গেট কৰি লৈছে পুলিচসকলে। গতিকে ইয়াৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰক আৰু আমি দাবী জনাইছোঁ যে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰক আৰু তাৎক্ষণিকভাৱে তেখেতক নিলম্বন কৰক, তেখেতক চাকৰিৰ পৰা নিলম্বন কৰক আৰু তেখেতক উপযুক্ত শাস্তি প্ৰদান কৰক। গতিকে সকলো সচেতন ৰাইজ ওলাই আহক, ইয়াৰ বিৰুদ্ধে মাৰমাতি ওলাই আহক। এইটোৱে আচলতে কথা হৈছে, আজি ইয়াৰ পুলিচ বিষয়াজনৰ সম্পূৰ্ণ ইয়াত তেখেতৰ দায়িত্ব আছে। তেখেতৰ নেতৃত্বত তাত লাঠিচাৰ্জ কৰা হৈছে। তেখেতে কিন্তু আজি দায়সঙা মন্তব্য দিছে। আজি এজন পুলিচে পাব্লিকৰ মাজত গৈ পেলাই তেখেতে লাঠিচাৰ্জ কৰিব, এইটো কোনো পৰ্যায়ত গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইউনিফৰ্ম পৰিধান নকৰাকৈ এইটো কোনো ধৰণৰ গৰিহণা হ'ব নোৱাৰে। তেখেতে যদি পুলিচ হয় তেখেতে ইউনিফৰ্ম পিন্ধি পেলাই তাত যাব লাগিছিলে। তেখেতে ইউনিফৰ্ম পিন্ধি নগৈ পেলাই তাত গুণ্ডাৰ দৰে তেখেতে যি আচৰণ কৰিছে এইটো কেতিয়াও মানি লোৱা নহ'ব।